নমস্কাৰ বিচাৰক মণ্ডলী আৰু উপস্থিত দৰ্শকবৃন্দ। মোৰ নাম মমন শইকীয়া। মই উত্তৰ লখিমপুৰ তেলীয়া গাঁৱৰে জীয়ৰী। মোৰ ৰুচি ক'বলৈ ল'লে বহুত আছে, কিন্তু মই নৃত্য আৰু ভাওনা কৰি খুবেই ভাল পাওঁ। ধন্যবাদ। জয় আই অসম। তুমি ভাওনাৰ ডাইলগ এষাৰ মানে কৈ দিবা দেই। সখী মোৰ ৰণসূয়া আৰু প্ৰিয়ংবদা, প্ৰতি ক্ষণে প্ৰতি পলে মন মোৰ হয় অশান্ত। অসংখ্য দানৱে আমাৰে আশ্ৰম ধৰিছে আগুৰি। আছিল ফুলিয়াৰ শেৱালি মালতী চম্পা কেতেকী, কিন্তু সখী চোৱাচোন, আশ্ৰমৰ উদ্যানৰ অৱস্থা অসুৰ দানৱে কৰিলে কেনেকুৱা। ধন্যবাদ। নমস্কাৰ সন্মানীয় বিচাৰক মণ্ডলী আৰু উপস্থিত সদন। মোৰ নাম পৰী শইকীয়া। মই বৰ্তমান ছেইণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰী। মোৰ অভিৰুচি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ। মই আজি অসমৰ জনপ্ৰিয় মুগাৰ সাজযোৰ পৰিধান কৰি আহিছোঁ। ধন্যবাদ। জয় আই অসম। ক্ৰমিক নম্বৰ 21। নমস্কাৰ। নমস্কাৰ। তুমি পিন্ধা কাপোৰযোৰ মুগা কাপোৰ নহয় জানো? হয়। এই মুগা কাপোৰযোৰক বিশ্ব দৰবাৰত ইংৰাজী ভাষাত কি বুলি কয় বাৰু? তাৰ সূতাটো কি বুলি কয় বাৰু? মুগা বুলি কোৱাই গল্ডেন চিল্ক বুলি কয় গল্ডেন চিল্ক। নহয় জানো? অসমৰ ৰাষ্ট্ৰীয় জন্তু কোনটো বাৰু? এশিঙীয়া গড়। ক'ত পোৱা যায়? কাজিৰঙা। থেংক ইউ। ধন্যবাদ।